হালধি খেতিৰ কাৰণে গোবৰ আৰু এই গোবৰ বৰ্তমান ভৰি আছে ঠেলা। হালধি খেতি কৰিম। হালধি খেতি কৰাৰ আগত আমি মাটিখিনি গুড়া কৰি কোদাল পাৰি আমি গুড়া কৰি লৈছোঁ আৰু আমাৰ মাটিখিনি গুড়া কৰা বৰ্তমান হৈ গৈছে। আমি এতিয়া গোবৰ আনিছিলোঁ, সেই গোবৰখিনি আমি এতিয়া ছিটিয়াই দিম। গোবৰ ছিটিয়াই দিছোঁ। আমি জৈৱিক সাৰ ব্যৱহাৰ কৰিছোঁ। আমি হালধি খেতিত আমি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নাই। যদি আমি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰোঁ তেতিয়া হালধিটো পচি যাব। সেইকাৰণে আমি জৈৱিক সাৰ ব্যৱহাৰ কৰিছোঁ। আমি এতিয়া বৰ্তমান হালধি ৰুই আছোঁ। আমি হালধিটো ৰোৱাৰ আমি 1 জুলাই মূৰে মূৰে 1 টুকুৰাকৈ দিছোঁ। আৰু টুকুৰাটো আমি সৰুকৈ দিয়া নাই, আমি টুকুৰাটো ডাঙৰকৈ দিছোঁ, তেতিয়াহ'লে গাছডাল ডাঙৰ হ'ব। আৰু এই চাৰিফালে ইফালেও 1 জুলাই, ইফালেও 1 জুলাই, ইফালেও 1 জুলাই, বৰ্গ আকৃতিত আমি বস্তুটো ৰুই আছোঁ। যদি আমাৰ হালধিটো আমাৰ ৰোৱা যদি ঘন হয় তেতিয়াহ'লে আমি নিকে দিব লাগি আমাৰ অসুবিধা হ'ব। সেইকাৰণে আমি পাকলাকৈ দিছোঁ। আমাৰ ভেটিটো হালধি ৰোৱা হৈ গ'ল। এতিয়া ইয়াৰে ওপৰত আমি জাবৰ দিব লাগিব। যদি জাবৰ আমি এতিয়া ঢেকুনাৰ ৰচনী আনিব যাম। ইয়াৰ পিছত জাবৰ দিম, জাবৰৰ পিছত মাটি দিম। ঢেকুনাৰ ৰচনী দিছোঁ, হালধি ভেটি দিব লাগি। এতিয়া ঢেকুনাৰ ৰচনী দি আছোঁ আধা আধি। হালধি খেতিত ঢেকুনা দিছোঁ। আকৌ ঢেকুনা আগটো দিছোঁ। আমি এই ঢেকুনাখিনি দিয়া নাই, ঢেকুনাখিনি আমি পেলাই দিছোঁ। জাবৰ দিছোঁ। এই জাবৰ দিয়া হৈ গ'ল। জাবৰৰ ওপৰত আমি আকৌ গোবৰ দিছোঁ। আৰু গোবৰ আমি জাবৰ অকণমান আমি নৰাও দিব পাৰোঁ, খেৰো দিব পাৰোঁ। আমাৰ যিহেতু নৰা আৰু আমি খেৰ বা কাটি থকা নোহোৱাৰ কাৰণে আমি ঢেকুনাৰ ৰচনী আৰু জাবৰ দিছোঁ। জাবৰৰ ওপৰত আমি আকৌ গোবৰ দিছোঁ, গোবৰৰ ওপৰত আমি মাটি দিম। আমি এতিয়া মাটি দি আছোঁ। মাটিটো বহুত দিব নালাগে, জাবৰটো অকণমান তল যোৱাকৈ মাটি দিব লাগিব, নহ'লে আকৌ পোখাকেইটা ওলাই অহা দিগদাৰ হ'বতো। মাটিটো বহুত দিব নালাগে।